ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ তীৰ্থস্থান হৈছে মক্কা। হজৰ বাবে বছৰি বিশ্বৰ লাখ লাখ ধৰ্মপ্ৰাণ ব্যক্তি উপস্থিত হয় এই মক্কা মদিনাত। এই বৰ্ষও বহু লোক ইতিমধ্যে ৰাওনা হৈছে হজ কৰিবৰ বাবে। লখিমপুৰৰ পৰা প্ৰায় ৭০ জন লোকে হজলৈ বুলি ৰাওনা হয়। লখিমপুৰ নগৰৰ DK ৰোডৰ বিশিষ্ট ব্যৱসায়ী তথা ধৰ্মপ্ৰাণ ব্যক্তি জামিউল হাজৰিকা আৰু তেওঁৰ পৰিবাৰৰ লগতে বহুকেইজন ব্যক্তি সোমবাৰে নিশা ৰাওনা হৈছে আৰৱ দেশৰ অভিমুখে। অজস্ৰজনে তেওঁলোকক উষ্ম অভিনন্দন জনোৱাৰ লগতে দুৱা প্ৰাৰ্থনা কৰা হয়। এই হজ যাত্ৰীসকলক হাজাৰ হাজাৰ লোকে দেখা কৰিবলৈ লখিমপুৰৰ ৰেল ষ্টেচনত ভিৰ কৰা পৰিলক্ষিত হয়। যেহেতু মই জনাত এবাৰ লখিমপুৰ আৰু ধেমাজি ডিষ্ট্ৰিক্ট মিলি পেলাই টোটেল ৭২ জন আমাৰ হজযাত্ৰী আছে। তাৰপিছত দুজন কেঞ্চেল হ'ল, এতিয়া 70 টোটেল আছে আমাৰ হজযাত্ৰীসকল। মোৰ মানুহজন ওলাইছে, মোৰ ৱাইফ ওলাইছে আৰু আমাৰ গ্ৰুপ, মোৰ পৰিবাৰ ওলাইছে আৰু আমাৰ গ্ৰুপত টোটেল 5জন মানুহ আছে। মই আৰু মোৰ লগত আৰু এজন বন্ধু আছে আৰু তিনিগৰাকী মাইকী মানুহ আৰু দুজন মতা মানুহ আমাৰ গ্ৰুপত আছে। 1 তাৰিখৰ পৰা আৰম্ভ হৈছে। লখিমপুৰৰ মানুহ আমাৰ গ'ল অলৰেডি 3 তাৰিখে, লখিমপুৰ মানুহ 3 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আমাৰ 8 তাৰিখে ফ্লাইট আছে। যিহেতু আমি ইয়াৰ পৰা আজি যাম, 6 তাৰিখে আমি তাত থাকিব লাগিব, 2 দিন ৰিপৰ্ট কৰিব লাগিব, 6 তাৰিখে ৰিপৰ্ট কৰিব লাগিব, 7 তাৰিখে মচলি গধূলি আমাক ভিছা পাছপৰ্ট দিব আৰু 8 তাৰিখে আমাৰ ৰাতিপুৱা 8টা বজাত ফ্লাইট আছে। আমাৰ ফ্লাইট লাষ্ট। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।